সম্বন্ধৰ গুৰুত্ব দিবলৈ হ'লে সময় থাকোঁতেই দিব, কাৰণ পিছত শুকান গছত পানী দি সেউজীয়া আশা কৰা মিছা হ'ব। যেতিয়া আমাৰ মনটি কুৎসিত ভাৱনাৰ আৱৰ্জনাৰে ভৰি থাকিব, তেতিয়া সৎ আৰু শুদ্ধ চিন্তাৰ অভাৱত আমাৰ মনটো ডাষ্টবিন হৈ পৰিব। বহু দূৰলৈ যাব লগা হয় এইটো জানিবলৈ ওচৰত কোন আছে। অৱহেলাৰ বাবে ভাষাৰ প্ৰয়োজন নহয়। যদি আপুনি দোকানৰ পৰা মনে বিচৰা বস্তু বিচাৰে, তেন্তে তাৰ মূল্য দিব লাগিব। ঠিক সেইদৰে যদি মনে বিচৰাৰ দৰে জীৱন পাবলৈ বিচাৰে, তেন্তে পৰিশ্ৰমেৰে মূল্য দিব লাগিব। বহুত মানুহে নিজক ভাল পাবগৈ আনক পাহৰি যায়। সুখত থাকিলে ভাল পোৱা মানুহৰ অভাৱ নাই, কিন্তু দুখত থাকিলে ভাল পোৱা মানুহৰ বৰ অভাৱ। যেতিয়া কাৰোবাৰ ভালৰ বিষয়ে আলোচনা চলি থাকে, সকলোৱে মনে মনে থাকে, কিন্তু যেতিয়া বেয়া বিষয়ে আলোচনা চলি থাকে, বোবাবোৰেও মাত দিবলৈ আৰম্ভ কৰে। জীৱনত কিছু বস্তু সাঁচি ৰাখিব লাগে, যিবোৰ দেখিলে আপোনাৰ মুখত নিজে নিজে হাঁহিয়ে ভুমুকি মাৰে। আনৰ দৃষ্টিত ভাল হৈ থকাতকৈ নিজৰ দৃষ্টিত ভালে থকাটোহে শ্ৰেষ্ঠ। সত্য পথত থাকিলে লাভেই লাভ হয়, কিয়নো সেই পথত ভিৰ কম থাকে। সময়ৰ বিচাৰ কেতিয়াও ভুল নহয়, কেৱল প্ৰমাণিত হ'বলৈহে সময় লাগে। মানুহে যদি আপোনাৰ বদনাম গাবলৈ লৈছে, তেন্তে জানিব আপুনি এটা সঠিক ৰাস্তাত গৈ আছে। মনত ৰাখিব, জীৱনত সকলো সহজ হৈ পৰিব যেতিয়া আপুনি বিজি হৈ থাকিব, কিন্তু সকলো কঠিন হৈ পৰিব যেতিয়া আপুনি লেজি হ'ব। ক'বলৈ শিকক, নহ'লে আজীৱন শুনিব লাগিব। মোক তোমাৰ লগ গোটেই জীৱনটোৰ কাৰণে নালাগে। যেতিয়ালৈকে তুমি মোৰ লগত থাকিবা, তেতিয়ালৈকেহে মোক জীৱনটো লাগে। হিচাপ ৰাখিব দেই বন্ধুসকল, আজিকালি মানুহে সোধে, তুমি মোৰ কাৰণে কি কৰিলা? সময় দেখা পোৱা নাযায়, কিন্তু বহুত কিবা কিবি সময়ে দেখুৱাই থৈ যায়। সকলো ইচ্ছা মানেই প্ৰেম নহয়। কেতিয়াবা কেতিয়াবা অচিনাকি সম্পৰ্কৰ বাবেও অন্তৰখনে হাহাকাৰ কৰি উঠে। যদি জীৱনত শান্তি বিচাৰে, তেন্তে মানুহৰ কথা অন্তৰত ল'বলৈ এৰি দিয়ক। জীৱন আগবঢ়াৰ নাম, থমকি ৰোৱাৰ নহয়। যদি আপুনি অকলে উপাৰ্জন কৰে আৰু আপোনাৰ গোটেই পৰিয়ালে খায়, তেন্তে অহংকাৰ নকৰিব। উপাৰ্জনক তাৰ পৰিৱৰ্তে ধন্যবাদ দিয়ক যে এই কামৰ বাবে ভগৱানে আপোনাক নিৰ্বাচিত কৰিলে। মানুহৰ ব্যক্তিত্ব তেতিয়াহে বিকাশ হয় যেতিয়া তেওঁ আপোন মানুহৰ পৰা বঞ্চিত হয়। এইটো তিতা হ'লেও কিন্তু সত্য। এইটো সঁচা যে কাৰোবাক বেছি দেৰিলৈকে বেয়া পাই থাকিব নালাগে, কিন্তু সন্মুখৰ জনক যদি আপোনাৰ প্ৰয়োজনেই নাই, তেন্তে জোৰ কৰি সম্বন্ধ এটা ৰখাৰ কোনো দৰকাৰ নাই। প্ৰত্যেকৰে জীৱনত সমস্যা আছে, কিন্তু মানুহে সদায় নিজৰ সমস্যাবোৰকে সকলোতকৈ বেছি ডাঙৰ বুলি ভাবে। কাৰোবাক কেৱল প্ৰবঞ্চনা কৰাটোকে ঠগোৱা নহয়, বৰঞ্চ কাৰোবাৰ সৈতে আপোন হোৱাৰ নাটক কৰাটো তাতোকৈ বেছি প্ৰবঞ্চনা হয়। ক'বলৈ দিয়ক আপোনাৰ বিষয়ে বেয়াকৈ কাৰোবাক। এটা কথা মনত ৰাখিব, এই সৰু সৰু কামবোৰ সৰু চিন্তাধাৰাৰ লোকেই কৰে। শুনক, মোৰ ভুল মোক ক'ব লাগে, আনক নহয়, কাৰণ শুধৰাব লাগিব মই। গতিকে মোৰ ভুল মোক ক'ব, আনক নহয়। ভাঙি যোৱা বস্তুৱে সদায় দুখেই দিয়ে, যেনেকৈ অন্তৰ, টোপনি, বিশ্বাস আৰু আটাইতকৈ বেছি আশা। কিছুমান কথাই কাঁইটতকৈ বেছি খোচা বিন্ধা কৰে। কাঁইটৰ পৰা পোৱা আঘাতটো কিছুদিনতে ভাল হৈ যায়, কিন্তু মনত লগা আঘাত গোটেই জীৱনৰ বাবে থাকি যায়। কিছু লোকে কয় যে ছোৱালী বা মহিলাৰ কোনো ঘৰ নাথাকে।
কিন্তু আচল কথাটো হ'ল ছোৱালী বা মহিলাৰ অবিহনে এখন ঘৰেই নহয়। ব্লেডৰ ধাৰ বহুত বেছি, কিন্তু গছ কাটিব নোৱাৰি। কুঠাৰ বহুত মজবুত, কিন্তু চুলি কাটিব নোৱাৰি। সেইদৰে সকলো মানুহৰে কোৱালিটি বেলেগ বেলেগ। সেয়েহে নিজৰ তুলনা আনৰ লগত কেতিয়াও কৰিব নালাগে। ঘৰ সলনি হৈ গ'লে বা সমাজ সলনি হৈ গ'লে ইমান দুখ নালাগে, যিমান দুখ আপোনবোৰ সলনি হৈ গ'লে লাগে। যিটো ফ্ৰী হয় সেইটোৱে বেছি মূল্যৱান হয়, যেনে বতাহ, পানী, টোপনি, শান্তি আৰু আমাৰ উশাহ। ইয়াৰ অবিহনে জীৱন কল্পনা কৰিব নোৱাৰি। যিমানেই পইচা উপাৰ্জন নকৰে কিয়, যদি সন্মান উপাৰ্জন কৰিব নোৱাৰে তেন্তে সদায় দুখীয়াই হৈ থাকিব। কিবা এটাৰ প্ৰতি আসক্ত হ'বলৈ সময় নালাগে, কিন্তু সেই আসক্তি দূৰ কৰিবলৈ জীৱনটো গুচি যায়। জীৱনৰ সেইটো সম্পৰ্কই সঁচা যিয়ে পিঠিৰ পিছতো সন্মান দিয়ে। কষ্টৰ ফল আৰু সমস্যাৰ সমাধান দেৰিকৈ হ'লেও অৱশ্যেই পোৱা যায়। যেতিয়া আপুনি আনৰ বাবে ভাল চিন্তা কৰে, সেইবোৰে আপোনাৰ জীৱনলৈ ঘূৰি আহে। এইটোৱেই প্ৰকৃতিৰ নিয়ম। আপোন সেইসকল যিয়ে আমাৰ সুখ দুখ বুজি পায়, নহ'লেতো ৰাস্তাত অহা যোৱা মানুহেও ভাল বেয়া সোধে। মানুহ এনে সলনি নহয়, জীৱনত এনে কিছুমান ঘটনা ঘটি যায় যে মানুহ সলনি হ'বলৈ বাধ্য হয়। সঠিক দিশ আৰু সঠিক সময়ৰ জ্ঞান নহ'লে উদয় হোৱা সূৰ্যকো ডুব যোৱা যেন দেখিব। পৃথিৱীৰ আটাইতকৈ ভাগ্যশালী সেইসকল যাৰ ওচৰত খাদ্যৰ লগতে ভোক আছে, বিচনাৰ লগতে টোপনি আছে আৰু ধনৰ লগতে ধৰ্ম আছে। সেই মানুহজনৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব যিজনে নিজৰ ভুল নেদেখে। পৃথিৱীত তিনি প্ৰকৃতিৰ লোক আছে। 1. আনৰ দুখত দুখী। 2. আনৰ সুখত দুখী। 3. বিনা কাৰণত দুখী। আপোনাৰ সন্মান সেই কথাত নাই যি আপোনাৰ সন্মুখত কোৱা হয়। আপোনাৰ সন্মান সেই কথাতহে আছে যি আপোনাৰ অনুপস্থিতিত কোৱা হয়। ভুল পাছৱৰ্ড এটাই, সাধাৰণ মোবাইল এটাই খোলা নাযায়, তেন্তে বেয়া কামেৰে ভাগ্যৰ দুৱাৰখন খুলিব বুলি কিয় ভাবিছে? মুৰ্গী এটাক কোনোবাই এদিন সুধিলে, মানুহে তোমাক জীয়াই থাকিবলৈ নিদিয়ে, কাটি কাটি খায়। মুৰ্গীটোৱে ক'লে, মানুহক জগাব বিচৰা সকলৰ এনেকুৱা হয়েই। মৰাৰ পিছত কৰা প্ৰশংসা আৰু হৃদয় ভঙাৰ পিছত বিচৰা ক্ষমা দুয়োটাৰে কোনো মূল্য নাই। টকাই থকাৰ চাল চলন ধৰণকৰণ বদলাব পাৰে, কিন্তু বিচাৰ বুদ্ধি আৰু ভাগ্য বদলাব নোৱাৰে। জয়ী হ'বলৈ হ'লে অলপ হ'লেও পৰিব লাগিবই, কিয়নো জলকীয়া খোৱাৰ আচল মজা মিঠাই খোৱাৰ পিছতহে থাকে। আপোনাৰ ভৱিষ্যত সেইটোৱে বনাব যিটো আজি কৰিছে, সেইটোৱে নহয় যিটো আপুনি কালি কৰিব। কাউৰীয়ে কাৰো ধন চুৰ নকৰে, তথাপিও মানুহে বেয়া পায়, আৰু কুলিয়েও কাকো ধন নিদিয়ে, তথাপি সকলোৱে ভাল পায়। এইটো কিয় জানে? এইটো হ'ল নিজৰ বাণীৰ ফল। সেয়ে সদায় মনত ৰাখিব, আপোনাৰ কথাৰে কাৰোবাৰ হৃদয় নিশ্চয় জয় কৰিব পাৰিব। যদি আপুনি নিজৰ জীৱনটো ভালদৰে জীয়াই থাকিব বিচাৰে, তেন্তে নিজৰ তুলনা আনৰ লগত কেতিয়াও নকৰিব, কিয়নো আজিকালি মানুহবিলাক নিজৰ দুখতো ইমান দুখী নহয় যিমান দুখী আনৰ সুখত হয়। মানুহেই মানুহৰ ঔষধ হয়, কিছুৱে দুখ দিয়ে আৰু কিছুৱে শান্তি। সম্বন্ধৰ ভুল ব্যৱহাৰ কেতিয়াও নকৰিব, কিয়নো জ্ঞানী লোক জীৱনত বাৰে বাৰে নাহে। ভাল সময় আৰু বেয়া সময় দুয়োটাৰে মহত্ব বেলেগ বেলেগ হয়। ভাল সময়ে আপোনাৰ বাস্তৱিকতা বিষয়ে মানুহক ক'ব, আৰু বেয়া সময়ে আপোনাক ক'ব
মানুহৰ বাস্তৱিকতা কি? বৰ্তমান সময়ৰ কেইটামান তিতা লগা সত্য কথা। মানুহে দুখীয়াক এটকাও দান কৰিব নিবিচাৰে, কিন্তু ৱেটাৰক টিপছ দি গৰ্ব অনুভৱ কৰে। দুখীয়াৰ দোকানত চব্জি কিনিবলৈ মানুহে বেয়া পায়, কিন্তু শ্বপিং মলত বস্তু কিনি ষ্টেটাছ দি গৰ্ব অনুভৱ কৰে। ভনীজনীয়ে কিবা এটা বিচাৰিলে দিবলৈ বহুতেই 10 বাৰ ভাবে, কিন্তু প্ৰেমিকাই কিবা বিচাৰিলে হাঁহি মাৰি দিয়ে। নদী আৰু বিলত গা ধুবলৈ বহুতেই লাজ কৰে, কিন্তু ছুইমিং পুলত সাঁতোৰাটোক আকৌ ফেশ্বন বুলি কয়। আমাৰ সমাজত এনে কিছু লোক আছে যিয়ে মাক দেউতাকক পানী এগিলাচ দিবলৈ নিবিচাৰে, কিন্তু নেতা এজনৰ ওচৰত ৱেটাৰ হৈ পৰে। কিছুমান মানুহ এনেকুৱা আছে যিবোৰে গুৰুত্ব নিদিলে বেয়া পায়, কিন্তু গুৰুত্ব দিলেও মূৰত উঠি তাণ্ডৱ নৃত্য কৰিব বিচাৰে। ডাঙৰ মানুহক গুৰুত্ব দিয়াৰ লগতে সৰু সৰু মানুহবোৰকো বেছি গুৰুত্ব দিয়ক, কিয়নো শ্মশানলৈ সেই সকলেহে কান্ধত তুলি নিব, কিন্তু ডাঙৰ মানুহবোৰে চিধাই কাৰ লৈহে শ্মশানলৈ যাব। কাৰোবাক কথা কোৱাৰ আগতে বহুবাৰ ভাবিব, কিয়নো আজিকালি মানুহে হৃদয়েৰে নহয় মগজুৰে সম্বন্ধ ৰাখে। কাৰোবাৰ বেয়া দিনত হাঁহি ভুল নকৰিব, কিয় জানে সময়ে চেহেৰা কেতিয়াও নাপাহৰে। জীৱনত সহজ সৰল হৈ লাভ নাই, কিয়নো যিমানেই সহজ সৰল হ'ব সিমানেই মানুহে হেঁচিবলৈ সুবিধা ল'ব। পৃথিৱীত ওপৰলৈ উঠিবলৈ ডাঙৰ ডিগ্ৰী নালাগে, কি লাগে জানে? মিঠা মাত আৰু ভাল ব্যৱহাৰ। এই দুয়োটাই মানুহক ৰজা বনাব পাৰে। মা দেউতাৰ জীৱন ল'ৰা ছোৱালীৰ জীৱন গঢ়োতেই পাৰ হৈ যায়, কিন্তু বহুত ল'ৰাই বিয়া পতাৰ পিছত কয় মাই ৱাইফ ইজ মাই লাইফ। জীৱনত সেইটো সম্বন্ধই সঁচা যিটো সম্বন্ধই দ্বিতীয়জনৰ অনুপস্থিতিটো সন্মান দিয়ে। সফলতা পোৱা মহিলা সেইসকল নহয় যিয়ে ধন উপাৰ্জন কৰিব পাৰে। সফলতা পোৱা মহিলা সেইসকলহে যিয়ে ঘৰখন চম্ভালিব জানে আৰু নিজৰ মৰমেৰে ঘৰখনক স্বৰ্গ বনাব পাৰে। পৃথিৱীত থকা মানুহবোৰে টকা গণনা কৰি থাকে, আজি কিমান পালো আৰু কাইলৈ কিমান পাম, কিন্তু ওপৰত বহি থকাজনে হাঁহে আৰু মানুহৰ আয়ুস হিচাপ কৰি থাকে, কালি কিমান আছিল আৰু আজি কিমান কমিল। পৃথিৱীত কোনো ইমান ধনী নহয় যে যিয়ে নিজৰ পাৰ হৈ যোৱা সময় কিনিব পাৰে, আৰু কোনো ইমানো দুখীয়া নহয় যে আহি থকা সময় বদলাব নোৱাৰে। দুদিনৰ জীৱন বন্ধুসকল, হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰা, সুখ দুখ ভগাই লৈ মানৱতাৰ পৰিচয় দিয়া। জীৱনত টকাটো উপাৰ্জন কৰিব লাগিবই বন্ধুসকল। টকাৰ লগতে আশীৰ্বাদো উপাৰ্জন কৰক, কিয় জানে আশীৰ্বাদৰ শক্তিয়ে মানুহক মৰাৰ পিছতো জীয়াই ৰাখে। মানুহ সঁচাকৈ আচৰিত। ডুব গ'লে পানীকে দুখ দিয়ে, উজুতি খালে পাথৰক দুখ দিয়ে, আৰু কৰ্মৰ দুখ দিয়ে ভাগ্যক, কিন্তু নিজৰ ভুলটো কোনোদিনে দেখা নাপায়। অপমান বস্তুটো পলিথিনৰ দৰে, মাটিৰ তলত পুতি থলেও কিন্তু পচি নাযায়। মানুহ হ'বলৈ হলে মনুষ্যত্ব থকা দৰকাৰ। চালাকটো শিয়ালো হয়। মন কৰিবলগীয়া কথা, চোৰ যদি মূৰ্খ হয় তেন্তে কিছু মানুহৰহে চুৰ কৰে, আৰু যদি চোৰ শিক্ষিত হয় পুৰা জাতিৰ সম্পদেই চুৰ কৰে। মৰিবৰ কাৰণে অকণমান বিষ খালেই যথেষ্ট, কিন্তু বাচি থাকিবৰ বাবে অনেক বিষ হজম কৰিব লগা হয়। চিঞৰি চিঞৰি কন্দা বয়সটো গুচি গ'লে কষ্টৰ পৰিমাণো কিন্তু বাঢ়ি যায়। মা দেউতাৰ চকুত কেতিয়াও চকু পানী আহিব নিদিব, কাৰণ যিখন ঘৰৰ ছালত পানী পৰে সেই ঘৰ সোনকালেই ভাঙি যায়।
এনে কিছুমান মানুহ আছে যিয়ে সন্মুখত মিঠা কয়, কিন্তু পিছত আপোনাৰ কামত ব্যাঘাত জন্মাবলৈ উঠি পৰি লাগে। তেনে মানুহৰ পৰা সদায় বাচি চলিব। এদিন ৰাধাই শ্ৰীকৃষ্ণক সুধিলে, আপুনি মোক কিয় বিয়া নকৰালে? তেতিয়া শ্ৰীকৃষ্ণই উত্তৰ দিলে যে, আমাৰ এটা আত্মাৰ দুটা শৰীৰ। যদি মই তোমাক বিয়া কৰাওঁ, তেনেহ'লে দেখোন নিজৰ শৰীৰটোকে বিয়া কৰোৱা হ'ব। এই কথাকেইটা মনত ৰাখক আৰু অহংকাৰ ত্যাগ কৰক। মানুহৰ নিজৰ বুলিবলৈ কি আছে? জন্ম আনে দিয়ে, নাম আনে দিয়ে, শিক্ষা আনে দিয়ে, শেষ যাত্ৰাটো আনে নিয়ে। তথাপিও কিন্তু মানুহৰ অহংকাৰ নকমে। শুনক, অহংকাৰ কমাওক। নিজৰ হতাশাৰ কাৰণে আনক অপৰাধী নসজাব, বৰঞ্চ নিজক অপৰাধী সজাওক আনৰ পৰা অতিৰিক্ত আশা কৰাৰ কাৰণে। সৰল মনৰ মানুহবিলাক সকলো সময়তে ভাল ব্যৱহাৰৰ বাবে পাগল হয়। কোনোবাই বহুত আঘাত কৰাৰ পিছতো যদি দুটামান ভালকৈ কথা কয়, আগৰ আঘাতৰ কথা পাহৰি যায়। সকলো সময়তে আনৰ কল্যাণৰ বাবে চেষ্টা কৰক। তেতিয়া চাব, ওপৰৱালাই নিজেই থাকি আপোনাৰ কল্যাণ কৰিব। মানুহক তুমি যিমানেই উপকাৰ নকৰা কিয়, পিছত যদি সামান্য ভুল হয়, সেই উপকাৰৰ কথা বিন্দু মাত্ৰও মনত নাৰাখে। সেইজনক মই কেতিয়াও কন্দা দেখা নাই, কিন্তু ক্ষমা দেখিছোঁ। সেইজনেই হ'ল দেউতা। মানুহৰ জীৱনত যিটো বস্তু সকলোতকৈ বেছি থকাৰ প্ৰয়োজন, সেইটো হ'ল ধৈৰ্য। কাৰণ ভাল সময় পাবলৈও মানুহক ধৈৰ্য লাগে আৰু বেয়া সময় পাৰ কৰিবলৈও ধৈৰ্য লাগে। অতিৰিক্ত ভাল পোৱাই হ'ল পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধ, যাৰ শাস্তি আপোনাক আপোনাৰ প্ৰিয় মানুহবোৰেই দিব। তুমি কেতিয়াও আনৰ ধাৰণা বদলাব নোৱাৰা। তুমি সেইটোৱেই কৰা যিটো কৰিলে তুমি সুখত থাকিবা। যি ভাল পোৱা ছালৰ বৰণ দেখি হয়, সেই ভাল পোৱা মুখত শালমইনা ওলালেও হয়তো শেষ হ'ব পাৰে। এই পৃথিৱীৰ মানুহবোৰ ইমানেই স্বাৰ্থপৰ যে শুই থকাৰ সময়তো ভৰি লৰাই থাকিব। নহ'লে মানুহে মৰা বুলি ভাবি জ্বলাবলৈও কুণ্ঠাবোধ নকৰিব। যিসকলে আপোনাক পাহৰি গৈছে, তেওঁলোকক পাহৰি যাব দিয়ক। সেই সকলেই পুনৰ আপোনাক মনত পেলাব, যেতিয়া তেওঁলোকৰ স্বাৰ্থৰ দিন আহিব। আত্মসন্মান বিক্ৰী কৰি যিমানেই সম্পত্তি নাপাওক কিয়, কিন্তু মনৰ পৰা সুখী কেতিয়াও হ'ব নোৱাৰে। আজিকালি সম্বন্ধবোৰ জীয়াই ৰাখিবলৈ কেতিয়াবা বোবা, কেতিয়াবা কলা আৰু কেতিয়াবা অন্ধ হ'ব লগা হয়। সোনকালেই মানি যোৱা লোক সঁচা অন্তৰৰ হয়। আজিকালি স্বাৰ্থ থাকিলেহে আপোনাক মনত পেলাব, নহ'লে প্ৰত্যেকৰে সময়ৰ অভাৱ আপোনাৰ বিষয়ে চিন্তা কৰিবলৈ। সময় পৰিৱৰ্তন হ'লে শত্ৰু মিত্ৰ হয় আৰু মিত্ৰও শত্ৰু হৈ যায়। সেয়েহে বিশ্বাস সদায় নিজৰ ওপৰত কৰিব, আনৰ ওপৰত নহয়। আপুনি আপোনাৰ জীৱনত প্ৰত্যেককে গুৰুত্ব দিয়ক, কাৰণ যিবোৰ ভাল হয় তেওঁলোকে সংগ দিব আৰু যিবোৰ বেয়া তেওঁলোকে শিক্ষা দিব। আজিকালি জীৱনটো সলনি হৈ গৈছে। আজিকালি সুখী হোৱাতকৈ সুখী দেখুওৱাটো বেছি দৰকাৰী হৈ পৰিছে। বহুত কঠিন সেইসকল লোকক পেলোৱাটো, যিসকলক খোজ কাঢ়িবলৈ উজুতিয়ে শিকাইছে। জীৱনত যদি তুমি এনে মানুহ লগ পোৱা, যিয়ে তোমাৰ যিকোনো কামত এইটো নকৰিবা, সেইটো নকৰিবা এনেদৰে উপদেশ দিয়ে, তেন্তে তেনে লোকক ধন্যবাদ দিবা। কাৰণ যি বাগিচাত মালি নাথাকে, সেই বাগিচা শেষ বা বেয়া হৈ যায়। মেচৰ কাঠিটোৱে আনক জ্বলোৱাৰ আগতে নিজক জ্বলায়। খঙো সেই কাঠিটোৰ দৰে, আনক জ্বলোৱাৰ আগতে নিজে জ্বলিব লাগে। কথাটো দকৈ ভাবক আৰু খং এতিয়াই ত্যাগ কৰক। সকলোৱে কয় সংগৰ প্ৰভাৱ পৰে, কিন্তু ক'তা? গোলাপৰ লগত থকা কাঁইটে দেখোন আজিলৈকে সৌন্দৰ্য বিলাব পৰা নাই।
সংগ দিয়াটো তলাৰ পৰা শিকক। ই ভাঙি গ'লেও চাবি কেতিয়াও নবদলায়। ভৰসা সদায় সত্যৰ লগত আৰম্ভ হয়। কিন্তু দুখৰ কথা এইটো যে সত্যটো যেতিয়া সন্মুখত আহে ভৰসা ভাঙি যায়। লটাৰী অকল টকাৰ কাৰণে নহয়, ভাল মানুহ এজনক লগ পোৱাটো কোনো লটাৰীতকৈও কম নহয়। মানুহো যদি টকাৰ দৰে হোৱা হ'লে পোহৰৰ ফালে টকাটোলৈ চোৱাৰ দৰে চাব পাৰিলোহেঁতেন আচল নে নকল। বিপদৰ এইটোৱেই বিশেষত্ব যে ই কোন আপোন আৰু কোন পৰ স্পষ্টকৈ কৈ দিয়ে। তিনিটা বস্তু কেতিয়াও নাভাঙিব: ভৰসা, বিশ্বাস আৰু হৃদয়। সৌন্দৰ্য সদায় হৃদয় আৰু ব্যক্তিত্বত থাকে, কিন্তু মানুহে ধুনীয়া চেহেৰা আৰু কাপোৰৰ মাজত বিচাৰি ফুৰে। নিজৰ ভুলটো মানিবলৈ শিকক, কাৰণ ভুল অকল সন্মুখত থকাজনে নকৰে, নিজৰো থাকিব পাৰে। অতিৰিক্ত ঘনিষ্ঠতা, বেছি কথা পতা এইবোৰে বহু ভাল সম্পৰ্ককো নষ্ট কৰি দিয়ে। সেই সকলো কমাই দিলে সম্পৰ্ক সুন্দৰ হৈ থাকে। যিসকল মানুহে কম কথা কয় তেওঁলোক অহংকাৰী বুলি নাভাবিব, কাৰণ হাঁহি ফূৰ্তিত থকা মানুহবোৰেও বাধ্য হয় মনে মনে থাকিবলৈ জীৱনলৈ অহা বেয়া পৰিস্থিতিৰ কাৰণে। প্ৰতিজন মানুহৰে ধ্বংসৰ কাৰণ হৈছে নিজকে বুদ্ধিমান আৰু চালাক বুলি ভবা। সকলো জনাৰ পিছতো মনে মনে থাকো মাত্ৰ এইটো দেখাৰ কাৰণে যে কোনে কিমান নাটক কৰিব পাৰে। প্ৰেম আৰু মায়া দুয়োটা বেলেগ বেলেগ, কাৰণ কাৰোবাৰ প্ৰেমত পৰিলে পাহৰিব পাৰি, কিন্তু কাৰোবাৰ মায়াত পৰিলে হাজাৰ চেষ্টা কৰিও পাহৰিব নোৱাৰি। কাৰোবাৰ ৰূপৰ প্ৰেমত পৰিলে পাহৰিব পাৰি, কিন্তু কাৰোবাৰ কথাৰ প্ৰেমত পৰিলে পাহৰিব নোৱাৰি। কাৰোবাৰ বিষয়ে বেছি জানিব গ'লে বা বুজিব গ'লে হয়তো মায়া বাঢ়িব, নহ'লে ঘৃণা আহিব। কথাকেইটা মন কৰিবলগীয়া। মানুহে যিটো যিকোনো প্ৰকাৰে পাব বিচাৰে সেইটো হ'ল লোভ, যিটো সযতনে ৰাখে সেইটো হ'ল ভাল পোৱা, যিটো কেতিয়াও এৰিবলৈ নোখোজে সেইটো হ'ল মায়া, যিটো কণ্ট্ৰল কৰিব নোৱাৰে সেইটো হ'ল খং, আৰু যিটো ভয় কৰে সেইটো হ'ল মৃত্যু। যিজনে তোমাক সঁচাকৈ ভাল পাব তেওঁ তোমাক কেতিয়াও নাপাহৰে। হয়তো অভিমান কৰি কথা নকব পাৰে, তথাপিও প্ৰতি সময়তে তোমাকেই ধিয়াই থাকিব। সঁচাকৈ কেতিয়াবা কিছুমান মানুহে একো নকৰাকৈয়ে হৃদয়ত ঠাই বনাই লয়। জীৱনত বুজাবলৈ বহুত আহিব, কিন্তু বুজিবলৈহে কোনো নাহে। যিমানে মানুহৰ লগত মিলিবা সিমানেই শিকিবা অভিনয় কিমান প্ৰকাৰৰ হয়। মানুহ চিনা আৰম্ভ কৰিলে এনেই আপোনাৰ বন্ধুৰ সংখ্যা কমি যাব। দূৰত থাকিও নেদেখাজনৰ ওচৰত তোমাৰ ভালৰ বাবে প্ৰাৰ্থনা কৰাজনেই প্ৰকৃত আপোন। প্ৰকৃত ভাল পোৱাৰ পূৰ্ণতা ত্যাগৰ অবিহনে সম্ভৱ নহয়। দুখ তেওঁ বেছি পায় যিয়ে আনৰ দুখ বুজি পোৱাৰ চেষ্টা কৰে। এজনৰ ওপৰত আনজনৰ বিশ্বাস থাকিলে সকলো সম্পৰ্কই সফলতা অৰ্জন কৰিব পাৰে। বিশ্বাসৰ যোগ্য বুলি ভাবিব পৰা ক্ষমতা থাকিলেহে বিশ্বাসীজনক পোৱা যায়। এটা সঁচা কথা, যেতিয়া মানুহৰ মন বেয়া থাকে তেতিয়া টোপনিয়েও লগ এৰি দিয়ে, স্বাৰ্থপৰ হৈ যায়, আৰু মানুহেও কষ্টৰ সময়ত কাষত নাথাকে। এইটোৱেই বাস্তৱ। ভাগ্যত থাকিলে ফুটপাথৰ মিচিকিয়া হাঁহিৰ পৰা আৰম্ভণি হোৱা প্ৰেমো বিয়াৰ ৰূপ পায়। নিসংগতাৰ সময়ত সংগ দিয়াজনেই প্ৰকৃত আপোন। বন্ধুসকল, সম্পৰ্কত প্ৰতিশ্ৰুতিতকৈ বিশ্বাসৰ গুৰুত্ব বহুত বেছি। ছোৱালীয়ে অভিমান কৰে আৰু বেছি ভাল পাবলৈ, আৰু ল'ৰাই অভিমান কৰে তাক বুজিবৰ কাৰণে। ভাল পোৱাৰ গুৰুত্ব অভিমানত নাই, বিশ্বাসত আছে। গঢ়ো বুলিলেই সম্পৰ্ক গঢ়িব নোৱাৰি, মনৰ মিল থাকিলেহে সম্পৰ্কৰ সৃষ্টি হয়। সম্পৰ্ক লাগিলে যিয়েই নহওক কিয় এজনে আনজনৰ অনুভূতিবোৰ বুজিবলৈ চেষ্টা কৰিলেহে সম্পৰ্কটো ধৰি ৰখাত সহজ হয়। জীৱনটো পাৰ কৰা সহজ, কিন্তু কঠিন হ'ল জীৱনটোৰ সৈতে যুঁজি যুঁজি জীয়াই থকা। কষ্ট নাপালে একো নষ্ট নহয়। কেতিয়াবা নিজৰ আপোনবোৰৰ লগত কথা পতা বন্ধ কৰি চাবচোন, অনেক আপোনজন পৰ হৈ যাব। তেতিয়া বুজিব আচলতে কোনো আপোন নাছিল। কথাতে আছে, নৰম মাটি মেকুৰীয়েও আচুৰি ভাল পায়। ঠিক তেনেকৈ আপুনি যিমান নৰম হ'ব আনৰ আঘাতত সিমানেই ক্ষত বিক্ষত হ'ব।
থকাজনে শূন্য পকেট দেখিও থাকিব, আৰু যাৰ থাকিবৰ মন নাই সি আকাশৰ জোনটো আনি দিলেও কেতিয়াও কাষত নাথাকে। ভাল সময় আৰু বেয়া সময় দুয়োটাৰে মহত্ব বেলেগ বেলেগ হয়। ভাল সময়ে আপোনাৰ বাস্তৱিকতাৰ বিষয়ে মানুহক ক'ব, আৰু বেয়া সময়ে আপোনাক মানুহৰ বাস্তৱিকতা কি সেইটো ক'ব। মানুহে দুখীয়াক 1 টকাও দান কৰিব নিবিচাৰে, কিন্তু ৱেটাৰক টিপছ দি গৰ্ব অনুভৱ কৰে। দুখীয়াৰ দোকানত চব্জি কিনিবলৈ মানুহে বেয়া পায়, কিন্তু শ্বপিং মলত বস্তু কিনি ষ্টেটাছ দি গৰ্ব অনুভৱ কৰে। ধনীজনীয়ে কিবা এটা বিচাৰিলে দিবলৈ বহুতেই 10 বাৰ ভাবে, কিন্তু প্ৰেমিকাই কিবা বিচাৰিলে হাঁহি মাৰি দিয়ে। নদী আৰু বিলত গা ধুবলৈ বহুতেই লাজ কৰে, কিন্তু ছুইমিং পুলত সাঁতোৰাটোক আকৌ ফেশ্বন বুলি কয়। আমাৰ সমাজত এনেকুৱা কিছু লোক আছে যিয়ে মাক দেউতাকক পানী এগিলাচ দিবলৈ নিবিচাৰে, কিন্তু নেতা এজনৰ ওচৰ চাপিলে ৱেটাৰ হৈ পৰে। বহুতেই কয় নাৰীৰ কোনো ঘৰেই নাই, কিন্তু তেখেতসকলক মই ক'ব বিচাৰিছো নাৰীৰ অবিহনে কোনো ঘৰেই সম্পূৰ্ণ নহয়। কিছুমান মানুহ এনেকুৱা আছে যিবোৰে গুৰুত্ব নিদিলে বেয়া পায়, কিন্তু গুৰুত্ব দিলে মূৰত উঠি তাণ্ডৱ নৃত্য কৰিব বিচাৰে। ডাঙৰ মানুহক গুৰুত্ব দিয়াৰ লগতে সৰু সৰু মানুহবোৰকো বেছি গুৰুত্ব দিয়ক, কিয়নো শ্মশানলৈ সেইসকলেহে কান্ধত তুলি নিব, কিন্তু ডাঙৰ মানুহবোৰে চিধাই কাৰ লৈহে শ্মশান যাব। কাৰোবাক কথা কোৱাৰ আগতে বহুবাৰ ভাবিব, কিয়নো আজিকালি মানুহে হৃদয়েৰে নহয় মগজুৰে সম্বন্ধ ৰাখে। কোনোবাই যদি আপোনাৰ খবৰ লোৱা নাই তেন্তে চিন্তা নকৰিব, কিয়নো এইখন পৃথিৱীত খবৰ লোৱা মানুহৰ সংখ্যা কম, কিন্তু খবৰ বিয়পোৱা মানুহৰ সংখ্যা বেছি। দৰ্শকসকল, আশাই আমাক কেতিয়াও এৰি নাযায়, কিন্তু আমিহে আশা এৰি দিওঁ। সকলো মানুহেই নিজৰ জেগাত ঠিকেই থাকে, কিন্তু আমিহে প্ৰয়োজনতকৈ বেছি ভাল বুলি ভাবোঁ। এই 6 প্ৰকাৰৰ মানুহৰ পৰা সদায় সাৱধানে থাকিব। 1. দুমুখীয়া মানুহৰ পৰা। 2. শত্ৰুৰ বন্ধুৰ পৰা। 3. ভ্ৰমণত অচিনাকি মানুহৰ পৰা। 4. অনবৰতে প্ৰশংসা কৰা মানুহৰ পৰা। 5. প্ৰয়োজনতকৈ বেছি আপোন দেখুওৱা মানুহৰ পৰা। আৰু 6. সময়ে সময়ে কথা বদলোৱা মানুহৰ পৰা। বন্ধুসকল, জীৱনত যিসকল মানুহে আপোনাক দৌৰি দৌৰি হৰুৱাব নোৱাৰে, সেইসকল মানুহে আপোনাক দুখ দি হৰুৱাব বিচাৰে। জীৱনত আমাক সেইসকলেই বেছিকৈ কন্দুৱায়, যাৰ সুখৰ কাৰণে আমি নিজে হাঁহিবলৈ পাহৰি যাওঁ। এইখন কলিযুগৰ পৃথিৱী হয়। ইয়াত সত্যত চলাজনৰ, হৃদয়েৰে সম্পৰ্ক কৰাজনৰ আৰু প্ৰেম কৰাজনৰ মূল্য নাই। ইয়াত মূল্য আছে সেইজনৰ যিয়ে দেখুৱাবলৈ এইবোৰ কৰে। কোনোবা মানুহে যদি আপোনাক নিজ দেখাবলৈ বিচাৰে তেন্তে জানিব আপুনি প্ৰথমৰে পৰা তেওঁৰ ওপৰত। নিজকে কেতিয়াও সৰু বুলি নাভাবিব, কাৰো লগত তুলনা নকৰিব। এই জীৱনটো বহুত চুটি, গতিকে সাৱধান। মানুহে গোটেই দিনটো কাম কৰিও নাভাগৰে, যিমান অলপ খং কৰি ভাগৰে। সৰু সৰু কথাত যেতিয়া খং কৰিব, আমনি পাব, এইবোৰে আমাৰ ভিতৰখন খাই পেলাব। যিমানেই চিন্তা কৰিব সিমানেই আপুনি পিছুৱাই যাব, কাৰণ চিন্তা আৰু চিতাৰ মাজত এক বিন্দু পাৰ্থক্য নাই বুলি কোৱা হয় যদিও, কিন্তু চিন্তা চিতাতকৈ বেছি ভয়াৱহ। কাৰণ চিতাই এবাৰহে জ্বলায়, কিন্তু চিন্তাই মানুহক বাৰে বাৰে জ্বলায়। গতিকে চিন্তাৰ পৰা সদায় বাছি চলিব। আপুনি আপোনাৰ মূল্য কেনেকৈ বঢ়াব? সম্বন্ধ বনাবলৈ বিচাৰে যদি ভগৱানৰ লগত বনাওক।
সকলোৱে নিজক সন্মান কৰাটো বিচাৰে, মূল্য দিয়াটো বিচাৰে। যি কয় সকলো আনে শুনাটো বিচাৰে। হ'ব, আপুনি বিচৰা মতে হ'ব, যদি মই ক'ব লগা কথাখিনি ভালদৰে হৃদয়ত ঠাই দিয়ে। মূল্য বঢ়া মানে আপোনাৰ সন্মান বঢ়া। কিন্তু বাস্তৱ জীৱনত আনে আমাক মানসিক অশান্তি দিব, কিন্তু ইয়াক আপুনি কেনেকৈ অভাৰকাম কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। উদাহৰণ হিচাপে মই ঘেঁহুৰ কথা ক'ব বিচাৰিছোঁ। ঘেঁহু প্ৰথমে আটা হ'ল, তাৰপিছত ব্ৰেড। পৰিশ্ৰম কৰি কোনোবাই ব্ৰেডক চেণ্ডউইচ বনালে আৰু তাত কোৱালিটি দিলে আৰু তাৰ দাম বাঢ়ি গ'ল। ভেলু যিমানেই এড কৰিব সিমানেই দাম বাঢ়ি যাব। যদি আপুনি ঘেঁহুৱেই হৈ থাকে কেতিয়াও আপোনাৰ মূল্য নাবাঢ়ে। 10 বছৰৰ আগত আপুনি যি আছিল আজিও যদি সেইটোৱেই হয় কাম নাই। নিজৰ মূল্য বৃদ্ধি কৰিবলৈ এই কথাকেইটা সদায় মানি চলিব। নিজকে মূল্য দিয়ক, আনেও দিব। কাৰো কাৰণে এভেইলেবল নহ'ব, কথা কমকৈ ক'ব। নিজৰ সময় বৰবাদ নকৰিব, নিজৰ প্ৰশংসা নিজে নকৰিব। জ্ঞান বৃদ্ধি কৰক, নিজৰ চিনাকি বনাওক, কথা দি কথা ৰাখক। সফল ব্যক্তি হওক, ৰিজাৰ্ভ জ'নত নাযাব, ভাৱনাবোৰ পৰিপাতি কৰিব। আনৰ পৰা মূল্য বিচাৰিলে আনকো মূল্য দিয়ক। আচাৰ ব্যৱহাৰ, কথা কোৱা শৈলী উন্নত কৰক। ভিতৰৰ পৰা শক্তিশালী হওক, সকলো কথা প্ৰকাশ নকৰিব। প্ৰতিটো দিন বিশেষ বনাওক, শিকক। সাজ পোছাক উন্নত কৰক, আত্মসন্মান বৃদ্ধি কৰক। সকলোকে হহুৱাওক কিন্তু কাকো নাহাঁহিব। সকলোৰে ভালৰ কাৰণে চাকি জ্বলাওক কিন্তু কাৰো হৃদয় নজ্বলাব। যি কৰিব সেই ফল পাব, জ্বলাটো বাদ দিয়ক। গোপনীয়তা কাকো নক'ব। কাৰ পৰা পৰামৰ্শ ল'ব সেইটো নিজেই সিদ্ধান্ত ল'ব। শ্ৰীকৃষ্ণই জন্ম হৈয়ে জীৱনৰ পৰা মাক দেউতাকক হেৰুৱাব লগা হৈছিল। নন্দ যশোদাক হেৰুৱাইছিল, ৰাধাক হেৰুৱাইছিল, গকুল হেৰুৱাইছিল, মথুৰা হেৰুৱাইছিল। আৰু বহুতো ঘটনা ভগৱান শ্ৰীকৃষ্ণৰ জীৱনত ঘটিছিল, হেৰুৱাব লগা হৈছিল। কিন্তু তেখেতে দুটা বস্তু কেতিয়াও হেৰাই দিয়া নাছিল। সেই দুটা হ'ল মুখৰ মিচিকীয়া হাঁহি আৰু পজিটিভ থিংকিং। সকলো হেৰাই গ'লেও জীৱনত কেনেদৰে হাঁহি থাকিব পাৰি সেইটো শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা শিকিব। গতিকে সদায় সুখত থাকক, হাঁহি থাকক।